মটৰ ঘুগনি বেয়া পোৱা লোক চাগে কোনো নোলাব নহয়নে? আমি মটৰ ঘুগনি বুলিলে চাহৰ লগত খাব পাৰোঁ, সুদাকেও খাব পাৰোঁ, নতুবা ভাত বা ৰুটিৰ লগত খাব পাৰোঁ। এইবিধ অতি সুস্বাদু ৰেচিপি আৰু এই ৰেচিপি বনাবলৈ বেছি সময়ো নালাগে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু কাষতে থকা বেল আইকনটো টিপি থ'লেহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সম্ভেদ পাব। ৰাতিটো মই মটৰখিনি তিয়াই থৈছিলোঁ। আপুনি মটৰ কিমান লয় সেই পৰিমাণটো নিজৰ ওপৰত কথা। মই অলপ বেছিকৈ লৈছোঁ, কিন্তু মই কম পৰিমাণহে পিছত ল'ম। এইখিনি নিমখ নিজৰ জোখমতে আৰু তেজপাত দি পেলাই মই বইল কৰি ল'ম। মাত্ৰ এটা হুইচেল দিম আৰু কুকাৰটো নিজে নিজে ভাপ যাবলৈ দিম। এয়া দেখিছে, আচলতে এটা হুইচেল, আজিকালি মটৰ বাকলিবোৰ খুব সোনকালে এৰি যায়, সেয়েহে এটা হুইচেল মৰালে তাৰ বাকলিখিনি এৰাই নাযায়। আৰু দেখিলে মই দেখুৱাই দিছোঁ, খুব সুন্দৰকৈ সিজিল। আৰু এতিয়া আমি দ্বিতীয়টো ষ্টেপ আৰম্ভ কৰিম। এয়া দেখিছে, মই পিঁয়াজ অলপ বেছিকৈ লৈছোঁ, সৰু সৰু বা মিডিয়াম চাইজৰ দুটা পিঁয়াজ। আৰু জলকীয়া আপুনি নিজৰ সোৱাদ অনুসৰি বা ইচ্ছা অনুসৰি দিব পাৰে। আদা দিলোঁ, নহৰু দিলোঁ আৰু এইখিনি মই পেষ্ট বনাই ল'লোঁ। মই পানী অলপ লৈছোঁ। এতিয়া মছলাখিনি তৈয়াৰ কৰি ল'ম। এইখিনি হৈছে জিৰা আৰু ধনিয়া, মই ঘৰতে গুড়ি কৰি লোৱা, আধা ভজা কৰি লোৱা মছলা। সেইখিনি মই এনেদৰে পানীত 1.5 চামুচ জোখত লৈছোঁ। আৰু কাশ্মীৰী মিৰ্চ 1 চামুচতকৈ অলপ কম লৈছোঁ আৰু এইখিনি ভালদৰে এনেদৰে ফেটি লৈছোঁ। দেখিছে, মই আগতেও এবাৰ দেখুৱাই দিছিলোঁ। এটা হুইচেল মৰাৰ পিছত কিমান ধুনীয়াকৈ ভিতৰখন সিজি যায়, কিন্তু বাকলিবোৰ এৰি নাহে আৰু ফাটি নাযায়। দেখিছে নহয়? আৰু তেল দিয়াটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। মই অকণমান তেল কমকৈয়ে দিছোঁ, 1 টেবুল চামুচৰ জোখত তেল দি দিছোঁ আৰু অলপ হিং দি দিলোঁ। আৰু যিখিনি মই আদা, নহৰু, জলকীয়া পেষ্ট বনাই লৈছিলোঁ সেইখিনি এতিয়া তাত দি দিছোঁ আৰু পিঁয়াজ, নহৰু, আদা গোন্ধ যোৱালৈকে এনেদৰে ভাজি লওঁ। আৰু মিক্সি বাতিটোত লাগি থকা পিঁয়াজ, নহৰু, আদাৰ পেষ্ট যিখিনি পানী, সেইখিনি মছলাখিনিৰ লগত মই দি দিলোঁ, আপোনালোকে দেখিছেই। আৰু সেই পানীখিনি এতিয়া মই যেতিয়া ভালদৰে পিঁয়াজ আৰু নহৰু গোন্ধ গ'ল, তেতিয়া মই এইখিনি দি দিলোঁ। আৰু এতিয়া দিছোঁ নিমখ। নিমখ সদায় সোৱাদ অনুসৰি দিব। আৰু দিলোঁ হালধি। আৰু আটাইখিনি উপকৰণ ভালদৰে মিলি যাবলৈকে মই এনেদৰে ঢাকি থ'লোঁ প্ৰায় 5-8 মিনিটমান সময়। এতিয়া দেখিছে, খুব ধুনীয়াকৈ মছলাৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। এয়া দেখিছে, মছলা মিশ্ৰণটো খুব সুন্দৰকৈ তৈয়াৰ হৈ গ'ল। এতিয়া আমি দিব পাৰোঁ মটৰ যিখিনি বইল কৰি লৈছিলোঁ সেইখিনি। এতিয়া দেখিছে, খুব ধুনীয়া এটা ৰঙৰ সৈতে আমাৰ তৰকাৰীখন হৈয়ে যাব। এনেদৰে আপুনি ঢাকি থৈ দিব। নিজৰ ইচ্ছা অনুসৰি পানী আপুনি বেছি শুকুৱাই খায়, কমাই খায়, বেছিকৈ খায়, সেইটো নিজৰ ওপৰত কথা। এনেদৰে প্ৰায় 10 মিনিট বা 15 মিনিটমান সময় থ'লেই খুব ধুনীয়াকৈ এনেদৰে সিজি আহে আৰু পানীও শুকাই গ'ল। আপুনি যদি চাহৰ লগত খায় তেন্তে এইটো জোখত ৰাখিব পাৰে, বা আমি চাহৰ লগত বা সুদাকৈ খাবলৈ হ'লে, যদি ভাতৰ লগত খায় তেন্তে অলপ পনীয়া কৰি ল'ব, বা ৰুটিৰ লগত খালেও অলপ পনীয়া কৰি ল'ব। দেখিলে কিমান সুন্দৰকৈ মটৰ ঘুগনি তৈয়াৰ হৈ গ'ল। এনেদৰেও এবাৰ জুতি লৈ চাবচোন। ধন্যবাদ।